নমস্কাৰ, অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। এয়া মানুহ বিহু দিনাখনৰ পৰা আৰম্ভ কৰিছোঁ। আচলতে আমাৰতো এইটো পৰম্পৰাই হয় যে সৰুৱে ডাঙৰক সেৱা কৰা বিহুত, আৰু সেয়া পৰম্পৰা আমিও মানি চলিছোঁ। খুৰা বৰ্তা তেওঁলোকক আমি গোটেইকেইজনী বোৱাৰী মিলি একেলগে গৈ সেৱা কৰিলোঁগৈ। এয়া আচলতে এইবাৰ প্ৰথম নহয়, প্ৰত্যেক বছৰে আমি গোটেইকেইজনী বোৱাৰী একেলগে গৈ তেওঁলোকক সেৱা কৰোঁ। ৰবীন খুৰাই প্ৰত্যেকজনী বোৱাৰীকে এটা এটা ব্লাউজ বিহু গিফ্ট। আমাৰ বিহু লাগিছে আৰু বাৰ্থডেও লাগিছে গাত। পোৱালি খুৱাই লৈছোঁ। মই ছুটিও পালোঁ দেই, কাইলৈ ছুটি এই ছুটিটো এপ্ৰুভ হৈ গ'ল। বাৰ্থডে কাৰণে পোৱা নাছিলে ছুটি দিয়া নাছিলে, কাইলৈ কি বুলি পতালি মানে বহুত বেলেগকৈ মই সেইটো ক'ব নোৱাৰোঁ ইয়াত ক'ব নোৱাৰোঁ, ফটো ক'ম বাৰু অন কেমেৰা ক'ব নোৱাৰি, অন কেমেৰা ক'ব নোৱাৰি, ক'ম বাৰু। আৰু এই আমাৰ মোৰ তোৰ বিয়াৰ ভিডিঅ' কেইটা একদম বহুতে মোক মানে কৈছিলে বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। এজনী কইনা এতিয়া পুৰণা হ'লগৈ, তুমিৰ পৰা তই ক'ব পৰা হৈ গ'লগৈ। এয়া কইনা, আৰু এইজনী আমাৰ আৰু এইজনী আমাৰ পোৱালি শুলে ন। এতিয়া আমি আকৌ আৰু সেৱা কৰিব মানুহ আছে। আগত দেখিলেই ইহঁতৰ ঘৰত গৈ সেৱা কৰিলোঁ, সেইখিনি মই এড কৰিছোঁ। এতিয়া আকৌ বৰমাহঁতক সেৱা কৰিব আছে। এয়া বৌ হাঁহি শুলে তেওঁলোক আহোঁতে, সেইকাৰণে টোপনি যোৱাতে এটা চুমা খাইছে, সেই অকণমান মৰম কৰিছে। নিমকি তুমি বনোৱা সেমেকা নাই, ধুনীয়া হৈছে নিমকি আৰু খুৰমা ক্ৰিস্পি নহ'লে মানে হ'লেও ধুনীয়া হৈছে খালে। লাডু পিঠা লাডু চাডু মই বনোৱা নাই। আচলতে আটাৰ ওচৰলৈ সেৱা কৰিবলৈ বহুত মানুহেই আহে, পৰিয়ালৰখিনিৰ লগতে আটাৰ শৰণীয়া মানুহ কিছুমানো আহে। এই ব্লগটোৰ শেষলৈ আপোনালোকে সেইবোৰ দেখিবলৈ পাব বাৰু। পিছে তুমি কি খাই আছা? তামোল কাটি দিয়া মই কাটি দিয়া খিনি ন, ঠিকে আছে। এই কেইদিনমানৰ পৰা সেইকাৰণে মোৰ ব্লগ দিয়াও আচলতে বহুত দেৰি হৈছে, কাৰণ বিহু ইমান যে আমাৰ ঘৰখনত মানে বিহুৰ প্ৰভাৱটো ইমান বেছিকৈ পৰে। আলহীয়ে দুলহীয়ে এয়া চাওক, হুঁচৰি পাৰ্টি, টিকলু হুঁচৰি। আজি হৈ গ'ল মানুহ বিহু, আৰু ৰাতিপুৱা যিমান পাৰিলোঁ মানে খুৰাহঁতক সেৱা চেৱা কৰি হ'লগৈ, কিন্তু এজন খুৰা বাকী থাকি গ'ল, সুবিধাই নাপালোঁ। আৰু হাঁহিক লৈ পেলাই মোৰ অকণমান সময় সুবিধাবোৰ নিমিলেগৈ। এতিয়া মা গৈছে আৰু ময়ো এতিয়া ওলাই আহিছোঁ। হ'ব দিয়া, তাইক 4টা বজাত খুৱাইছোঁ। আচলতে তাই শুই আছিলে, আৰু কাইলৈ যিহেতুকে তাইৰ বাৰ্থডে, ফাৰ্ষ্ট বাৰ্থডে, আৰু এতিয়া তাৰো অলপমান যোগাৰ মানে চব ব্যস্ত, আৰু এতিয়া আহি আছোঁ। চ' ব'লক যাওঁ, আপোনালোককো লৈ যাওঁ। লেঙেৰা ভৰিৰে খোজকাঢ়িছে, বল খেলিছে চাওক, ক্ৰিকেট খেলিছে চাওক। এইটো ব্লু কালাৰটো মাইনা। হাঁহি কেনেকৈ অলপ অলপ মই ৰাস্তাত এৰিবলৈ লৈছোঁ অভ্যাসটো হ'বৰ কাৰণে। পাৰিছে বাৰু তাই ধুনুক ঠেনাককৈ। এয়া খুৰীহঁতৰ এখন ঘৰ। খুৰীহঁতৰ ঘৰৰ পৰা আহি থাকোঁতে বাটতে এয়া হাঁহি বৰ্তাক, মানে মোৰ জেঠাল দাদাই পালে, তেওঁ লৈ গ'ল হাঁহিক। যোনেই পায় সিয়ে থাপ মাৰি লৈ যায়, আৰু অলপ সময়তে তাতে থাকিবগৈ। আৰু এয়া হৈ গ'ল নেক্সট ডে, মানে আজি হাঁহিৰ বাৰ্থডে। যিহেতুকে গোঁসাই বিহুৰ দিনা পৰিছিলে হাঁহি বাৰ্থডে, আৰু গোঁসাই বিহুৰ দিনত যিহেতুকে মানুহে ভাত পানী নাখায়, গতিকে দিনত নাম আৰু শৰাইৰ কামখিনি কৰি পেলাই ৰাতিলৈ ভাত খোৱাৰ পৰ্বটো ৰখা হৈছিলে। এয়া হৈছে আটাৰ শৰণীয়া মানুহ। এয়াতো কুকিল দা, মই আপোনালোকক আগৰ ভ্লগত দেখাইছোঁৱেই, যদি আপোনালোকে চাইছে তেনেহ'লে গমেই পাইছে। তেওঁ আমাৰ ঘৰত একেবাৰে সৰুৰ পৰাই থাকে। আৰু এয়া চাওক, নাম হৈ গ'ল, আৰু তাৰপাছত প্ৰসাদ বিতৰণ চলি আছে। সকলোখিনি কাম নামঘৰৰ ভালে ভালে হৈ গ'ল। তাৰপাছত বৌয়ে এফালৰ পৰা সাৰি গৈছে, আৰু মই পিছে পিছে মচি গৈছোঁ, কাৰণ নামঘৰৰ কামখিনি কৰি পেলাই নামঘৰ ভাগ আকৌ মচি কাচি ভালকৈ থৈ গ'লেহে ভাল লাগে।
বৌয়ে সাৰি আছে সিফালে দুইজনীয়ে কথা পাতি পাতি আমি সৰা মোচা কৰি আছোঁ আৰু হাঁহি অকণমান দিনত ভাত খাই পেলাই শুই দিলে আৰু মাইনাই চাওক এয়া ভিতৰত ভাত খাব লগা হৈছে বাহিৰত গোটেই মানুহ চব কামে কামে লাগি আছে বাহিৰত খাবলৈ জেগাই নাই বেডৰুমতে আজি প্ৰথমবাৰৰ কাৰণে এনেকৈ ভাত খাইছে আৰু এয়া চব্জি কটা পৰ্ব আৰম্ভ হৈ গৈছে আমাৰ এই ভিডিঅ'ত এডাল ওলাই গ'ল দেই মাৰ দিয়া এয়া হৈছে আমাৰ কেক বেকাৰ হাঁহিৰ কেকটো এই নতুন কইনাই বনাই দিছে আৰু এয়া চব্জি পাচলি কটাত ব্যস্ত বৌ আৰু এইফালে মায়ে মিক্সাৰ গ্ৰাইণ্ডাৰত কিবা দিছে মানে মছলা ৰেডি কৰি আছে ৰান্ধনিৰ কাৰণে এজনী হ'লো মই এজনী আমাৰ কইনা হাঁহিয়ে মানে মোক দেখি পেলাই মোৰ কোচলৈ আহিবলৈ লাগে আচলতে তাইক মানে খোৱা সময় হৈ গ'ল জলপান খুৱাবলৈ হৈ গ'ল 6:30 মানত তাইক খুৱাই দিওঁ সেইকাৰণে মই বনাবলৈ গৈছিলোঁ জলপান পাকঘৰলৈ গৈ পেলাই ইটো পাকঘৰত দেখিলোঁ এয়া ৰান্ধনি আহিল তেখেতে বনাই আছে ভাবিলোঁ এইখিনিও অলপ অলপ আপোনালোকক দেখাই দিওঁ মিক্স ভাজিখন বনাই থকা হৈছে এইফালে আৰু সিফালে মাছ ফ্ৰাই কৰি আছে আৰু লগতে চব বস্তুৰে যোগাৰ পাতি অলৰেডি হৈয়ে গৈছে কাৰণ আমাৰ সন্ধিয়াৰ পৰাই চববিলাক কটা কুটা বৌহঁতে কৰিয়ে থৈছে আৰু এইটো কেক কেকটো পেকিঙো কৰি দিব লাগিছে খুলিও দিব লাগিছে এতিয়া কেক কাটিবলৈ লৈছোঁ এতিয়া মই ভইচ অভাৰ নকৰোঁ একেবাৰে ৰকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ যদি এনেকুৱা ফিল হয় যেন আপোনালোকো হাঁহি বাৰ্থডেত প্ৰেজেণ্ট আছিল মাইনা বহি লোৱা তাইক মাজতে দি তাই যাবগে বহিব নালাগে তাই কোচত বহি দিছে এবাৰ ঘূৰি গোটেইখিনি উঠা খুৰাক মই খুৱাই লওঁ কেনেকুৱা কাম কৰিলে এয়া কেক কাটি মেলি হৈ গ'ল এতিয়া হাঁহিক আনি অকণমান বেডৰুমত দি দিছোঁ তাই অকণমান মুকলিকৈ খেলক বুলি শুবলৈ হ'লেই নে কেনেকুৱা হৈছে খাদ্য মই ফিডবেক লৈছোঁ খাদ্য কেনেকুৱা হৈছে ৰাইজ সেয়া বাহিৰত খাই আছে আৰু ভিতৰত এয়া চব কামে কামে ব্যস্ত মাইনাও ভৰি ভঙা যদিও তেনেকেই বহুত দৌৰা ধপৰা কৰি কাম কৰিব লগা হৈছে উপায় নাই আৰু আমি ভিতৰত যে বোৱাৰীখিনিয়ে কি কথা পাতিছোঁ ভালে বেয়া আপোনালোকে নিজে শুনক আচৰিত হৈ যাব কেনেকুৱা আছে খাদ্য গ্ৰহণেই কৰা নাই খাদ্য ধুনীয়া হৈছে বগা বগা
ভাল হৈছেনে মামী? এয়া ৰাইজ ভিতৰত হামিয়াই হিকটিয়াই বহি আছে এইবিলাক চব বৌ দাদা আৰু চব ফেমিলি আমি ইমান ডাঙৰকৈ পতা নাই অকল ফেমিলিখিনিক লৈ পেলাই পাতিছিলোঁ য়েছ এয়া বিতৰণ কাৰ্যসূচী চলি আছে আৰু এয়া চাওক মাই স্পেচিয়েল ওৱান আহি পাই গ'ল আনন্দিতা আৰু আনন্দিতাৰ ল'ৰাই কৈ আছিলে সি হাঁহি কেনেকৈ পেলাইছিলে মানে এদিন আমি সিহঁতৰ ঘৰলৈ যাওঁতে তাই বিচনাত শুই আছিলে শুৱাই থৈছিলোঁ সি পুতলা বুলি ভাবি টানি টানি বিচনাৰ পৰা পেলাই দিছিলে তলত সেইটো এটা ডাঙৰ অঘটন ঘটিছিলে সি সেই ষ্টৰিটো এতিয়া মনত পেলাই পেলাই কৈ থাকে আৰু এয়া আমি খাবলৈ বহিলোঁ আড্ডা মাৰি মাৰি খাই আছোঁ কিন্তু ইমান সময় আমি নাপালোঁ মানে মই অলপ এক্সট্ৰাকৈ বিজি হৈ যাব লগা হোৱাৰ কাৰণে তাইক মই ইমান সময় দিব নোৱাৰিলোঁ বাৰ্থডে ভালে ভালে আমাৰ পাৰ হৈ গ'ল এয়া হৈ গ'ল নেক্সট ডে আজি আমি এতিয়া গিফ্ট আনবক্সিং কৰিব লৈছোঁ আৰু সেয়া তেখেত বহি যে খাই আছিলে তেওঁ আমাক অকণমান সহায় কৰি দিবলৈ আহিছিলে আচলতে মাক কাৰণ বাচন বৰ্তন বহুত জমা হৈ আছিলে যে সেইকাৰণে আৰু আমাৰ চবতকৈ প্ৰথমে খুলিব লৈছোঁ আনন্দিতাৰ গিফ্টটো একচুৱেলি মোৰ তেনেকুৱা ইণ্টেনশ্যন নাছিল যে তাইটো খুলিম কিন্তু খোলাৰ পিছতহে গম পালোঁ যে এইটো তাই দিয়া আছিলে এইটো আনন্দিতাই দিয়া গ্ৰে কালাৰ বুলি কৈছিলে ন তাই মজা মাল এটা পাইছে দেই ধুনীয়া লাগিছে যিমান পাৰিছোঁ সোনকালে ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু মই দুটা ভিডিঅ' বনোৱা নাই যে আনবক্সিং এটা এক্সট্ৰা কৰিম বাৰ্থডে বুলি এটা এক্সট্ৰা কৰিম বিহু বুলি এটা এক্সট্ৰা কৰিম গোটেইখিনি অলপ অলপ কৰি মই একেটা ভিডিঅ'তে দিলোঁ মানে 3 দিনৰ ভিডিঅ' দিলোঁ মানুহ বিহুৰ দিনাখনৰ দিলোঁ হাঁহি বাৰ্থডে দিলোঁ আৰু লাষ্ট বাৰ্থডে শেষৰ দিনাখন বাৰ্থডে পিছদিনাখনৰ এয়া আনবক্সিং এয়া দুপৰীয়া সময়ত আনবক্সিং কৰি আছিলোঁ সেয়া দেখালোঁ যিমান পাৰিছোঁ আপোনালোকক থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ গোটেইবোৰ দেখালে আপোনালোকো বৰ হৈ যাব আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব এয়া কাঁহৰ কাঁহী বাতি উঠিছিলে দুযোৰ আৰু কাপোৰ উঠিছে ঢেৰ আৰু সেইবিলাকে আৰু আজিৰ ভিডিঅ'টো ইমানেই শেষ কৰি দিওঁ দেই ইমানতে কাৰণ বহুত বেছি দীঘলীয়া হৈ গৈছে তাৰমানে অলৰেডি আৰু ভিডিঅ'টো যে ইমান ধৈৰ্য্যৰে আপোনালোকে শেষলৈকে চাই আছে তাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ আকৌ আহিম নতুন ব্লগ লৈ অতি সোনকালে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে কাৰণ হাঁহিৰ প্ৰথমটো জন্মদিনৰ ভিডিঅ' আছিলে এইটো আৰু যদি ভাল পালে ভিডিঅ'টো লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব তো আজিলৈ আহোঁ বাই